हेलो फ्रेंड्स गुड मॉर्निंग मैं आज ब्रेकफास्टत बड़ा भात बनाओ বুলি ভাবিছো তাকে আপোনালোকক অকনমান দেখাও বুলি ভাবিছো বলকচোন চাব মই কেনেকৈ বনাও বৰা চাউলখিনি আধা ঘণ্টামান তিয়াই থোৱাৰ পাছত ভালকৈ ধুই লৈ এইখিনি পানীখিনি অলপ যাবৰ বাবে দিছো আনফালে পাতি লৈছো কুকাৰটো গৰুখিনি দি দিছো গৰম হোৱাৰ পিছত আৰু এতিয়া চাউলখিনি দি দিছো চাউলখিনি দি লৈ অলপ দেৰি ভাজি থাকিম যেতিয়ালৈকে পানীটো শুকাই নাযায় তেতিয়ালৈকে অলপ দেৰি ভাজিব লাগিব ইয়া পানী শুকাই গৈছে আৰু লাহেকে পানী শুকাই যোৱাৰ পিছত অলপ পানী এড কৰি দিম পানীটো আসলে বহুত বেছিও দিব নালাগে জাস্ট চাউলখিনি ডুব যোৱাকৈ দিলেই হ'ল বহুত বেছি পানী দিলে খাবলৈ একদম বেয়া হয় আঠাটো বেছি হয় সেইকাৰণে জাস্ট অলপ দিব লাগে তাৰপিছত এই কুকাৰৰ মুখনি বন্ধ কৰি দিছোঁ তাৰপিছত এটা চিটি মৰালৈকে দিম আৰু ইফালে চিটিও মাৰিলে তাৰপিছত এয়া আজি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আমাৰ বৰা ভাত কণী অমলেট আৰু আলু ভাজি মই আজি ব্ৰেকফাষ্ট কেনেকুৱা লাগিলে প্লিজ আপোনালোকে জনাব কমেণ্টত আৰু যিসকলে খাইছে তেওঁলোকে নিশ্চয় জানে আৰু যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰকচোন ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক